শনিবাৰে গুৱাহাটী যোৱাটো ফাইনেল কৰিছোঁ। এবাৰ স্বাস্থ্যটো গুৱাহাটীতো দেখুৱাই লওঁ, যাতে ভৱিষ্যতে গৈ একো বেয়া ৰূপ নলয়। কালিৰ পৰা খুব জ্বৰ, একো খাব মন যোৱা নাই। সেইকাৰণে শুকানকৈ ভাত দুটামান খাইছোঁ। এটা সময়ত কেনেকুৱা আছিলোঁ আৰু এতিয়া কেনেকুৱা হৈ পৰিলোঁ। তথাপি যে কিছুমান আপোন মানুহে খবৰ এটা নোলোৱাকৈ তই মৰিলেও মতলব নাই, মই বিন্দাছ থাকোঁ বুলি ভাবি নিজৰ জীৱনত সুখী হৈ আছে, মোৰ সেইটোহে আচৰিত লাগিছে। মানুহ ইমানো নিষ্ঠুৰ হ'ব পাৰেনে? আচৰিত দেই। মোৰ কাৰণে কাৰোবাৰ জীৱনটো শেষ হৈ যোৱাটো দূৰৰে কথা, অকণমান কষ্টও যদি পায়, মই কিন্তু হাঁহি হাঁহি ৰং চাই থাকিব কেতিয়াও নোৱাৰোঁ। হয়, বেমাৰ কোনেও কাকো লগাই নিদিয়ে, বেমাৰ নিজে নিজে হয়। কিন্তু বিপদৰ সময়ত আপোন মানুহৰ এষাৰ মাত পালেও আমি বহুত বেছি সাহস পাওঁ। সেয়েহে এতিয়াৰ পৰা চব বাদ দিলোঁ। কাৰোলৈ একো আশাও নকৰোঁ, কাৰো কাৰণে আজিৰ পৰা বাটো নাচাওঁ। যিয়ে আমাৰ বিপদৰ সময়ত যদি আমাৰ কাষত থিয় দিব নোৱাৰে, তেওঁক আপোন বুলি ভাবি থকাটো আমাৰে মূৰ্খামি। কিয়নো যিয়ে প্ৰকৃত আপোন, তেওঁ আপোনাক বিপদত চাই থাকিব কেতিয়াও নোৱাৰে। যিসকলক ইমান ডাঙৰ এটা বিপদত মই কাষত নাপালোঁ, ভৱিষ্যতে আৰু তেওঁলোকৰ পৰা মই কি আশা কৰিব পাৰোঁ? এনেকুৱা লাগিছে যিদিনা মোৰ মৃত্যু হ'ব, মোৰ মৃত্যুৰ ফূৰ্তিতে তেওঁলোকে যেন হাঁহ এটা মাৰি খাব। ভোজ ভাত খাই মোৰ মৃত্যুৰ দিৱস উদযাপন কৰিব তেওঁলোকে। কৰা দিয়া, একো নাই। মৃত্যু আমাৰ সকলোৰে কাৰণে ৰৈ আছে।